এই অঞ্চলত আজি কেইদিনমান আগতে যিটো মথাউৰি ভাঙি গৈছিলে তাৰ ফলতে বৃহত্তৰ অঞ্চলৰ যথেষ্ট ৰাইজ শংকিত হৈ আছিলে আৰু যথেষ্ট পৰিমাণে ক্ষতিও হৈছে। ৰাইজৰ লগতো মই কথা পাতিলোঁ। চৰকাৰে লগে লগে যিমানখিনি পাৰে ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছিল। এতিয়া পুনৰ সংস্থাপনৰ কাৰণে যি দিব লাগে সেইখিনি দিব লাগিব। ৰাইজে এতিয়া ফেনাইল, ব্লিচিং এই ধৰণৰ বস্তু বিচাৰিছে আৰু আয়ুক্ত ডাঙৰীয়ানে কৈছে যে ইমিডিয়েটলি সেই বস্তুবিলাকত দিয়া হ'ব। মই আজি বিশেষভাৱে চাব আহিলোঁ যে এতিয়া ইয়াৰ পিছত আমি কি কৰিব লগা আছে, কাৰণ এই মাথাউৰিটোৰ প্ৰায় 26 কিলোমিটাৰ দৈৰ্ঘ্যৰ কামৰ ষ্ট্ৰেংথেনিঙৰ কাম চলি আছিল, কিন্তু বানপানী অহাৰ কাৰণে সম্পূৰ্ণ কাম নহ'ল। প্ৰায় 10 কিলোমিটাৰ কাম ৰৈ আছিলে আৰু সেই ৰৈ থকা অংশতে এই অঘটনটো বা এই মাথাউৰি ভঙা কামটো হৈছে। গতিকে ইয়াৰ পিছত ৰাইজৰ এটা দাবী আছে যে এইটো একেবাৰে ৰোড কাম এম্বেকমেণ্ট বনাই দিব লাগে, যিটো নদীটোৰ সেইটো পাৰত মানে নদীটোৰ সিটো পাৰৰ যিটো ৰাস্তা আছে সেইটো ৰোড কাম এম্বেকমেণ্ট বনাই দিয়া হৈছে। তাৰ ফলত বেছি ষ্ট্ৰেংথেনিং হৈছে, গাড়ী মটৰ চলি থাকিলে। গতিকে ৰাইজে সেইটো দেখি এইটোও তেনেকুৱা কৰিবৰ কাৰণে এটা আগ্ৰহ ৰাখিছে। মই গোটেই তেখেতসকলৰ যিটো আগ্ৰহ সেইখিনি লিখিতভাৱে লৈছোঁ। বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীটো নিজে আহি চাই গৈছে। গতিকে আমি খুব সোনকালে ৰাইজৰ শংকাবিলাক দূৰ কৰিব পৰা যিবিলাক কাম সেইখিনি কৰিব লাগিব।